বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰক্ষেপক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। 22টা সমষ্টিত জয় লাভ নকৰে বিজেপিয়ে। এই কথা স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 126টা সমষ্টিতেই প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। 103টা সমষ্টিত নিৰ্বাচনী যুঁজ হ'ব। 22টা সমষ্টিত অৰ্থাৎ মিয়া অধ্যুষিত অঞ্চলত বিজেপি জিকাৰ পৰিৱেশ নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 22টা সমষ্টিত আমাৰ ডেমোগ্ৰাফি নাই বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই মুহূৰ্তত সবিস্তাৰে জনাব বিচাৰিছো এই খবৰ। বিধানসভা নিৰ্বাচনৰ সমীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 126টা সমষ্টিতেই প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব। 22টা সমষ্টিত জয়লাভ নকৰে বিজেপি মিত্ৰজোঁটে। তেওঁ স্পষ্টকৈ কৈছে, ৰাইজে যাক ভাল পায় তাকেই টিকট দিয়া হ'ব। এইবাৰ বহু নতুন মুখ দেখিবলৈ পোৱা যাব বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 103টা সমষ্টিত যুঁজ হ'ব বুলি কৈছে। 22টা সমষ্টিত আমাৰ পৰিৱেশ নাই, এই কথা স্পষ্টকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ হাতত কিছু মন্তব্য আছে, আমি সেই মন্তব্য আপোনালোকলৈ আগবঢ়াম। কিন্তু তাৰ পূৰ্বে জনাই আছো, বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰক্ষেপক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে। তেওঁ কৈছে 126টা সমষ্টিতেই প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। 103টা সমষ্টিত নিৰ্বাচনী যুঁজ হ'ব। 22টা সমষ্টিত অৰ্থাৎ মিয়া অধ্যুষিত অঞ্চলত বিজেপিৰ জিকাৰ পৰিৱেশ নাই। 22টা সমষ্টিত আমাৰ ডেমোগ্ৰাফি নাই বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আপোনালোকলৈ মন্তব্যটো আগবঢ়াইছো। ৰাইজে যাক ভাল পায় তাকে দিয়া হ'ব। ৰাইজে যাক বিচাৰে তাকে টিকট দিয়া হ'ব। একো নাই, ৰাইজে ভাল পালে হ'ব। 126টাতে দিম, 22টাত নিজিকো, 103টাত আমি যুঁজ দিম। আৰু বিজেপি বুলি নহয়, বিজেপি এজিপি মিলি 22টাত নিজিকে মানে 22টাত কেনেকৈ জিকিম? আমাৰ জিকাৰ পৰিৱেশ নাই, ডেমোগ্ৰাফি নাই। আলোচনা হৈয়ে থাকে, কালিও পাতিছোঁ, পৰহিও পাতিছোঁ।